কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে 12 জানুৱাৰীৰ দিনটো বাছি লোৱা হ'ল জানক সবিশেষ কাৰণ ৰাম মন্দিৰ গৰ্ভগৃহত উপবিষ্ট শিশু ৰামৰ মূৰ্তি ইতিমধ্যে দেশবাসীলৈ দেখিলে কৃষ্ণ বৰ্মন ৰামৰ বাল্যকালৰ এই মূৰ্তি তৈয়াৰ কৰিছে মহেশ্বৰৰ ভাস্কৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰি উলিওৱা ৰামৰ মূৰ্তি আছে হাঁহিৰ বিশেষ ৰেখা 22 জানুৱাৰী সোমবাৰে এই মন্দিৰ উদ্বোধন হ'ব সমগ্ৰ দেশজুৰি এই উদ্বোধনী অনুষ্ঠানক লৈ উৎসাহৰ ঢৌ 22 জানুৱাৰী ৰামৰ অভিষেক কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহেন্দ্ৰখন হৈছে 84 ছেকেণ্ড শুভ মুহূৰ্তৰ ভিতৰত সিংহাসনৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰামৰ কিন্তু 84 ছেকেণ্ডৰ ভিতৰতে কিয় প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব এই বিষয়ে প্ৰকাশ কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে 22 জানুৱাৰীৰ দিনটো কিয় বাছি লোৱা হ'ল এই বিষয়ে বহুজনে জানিবলৈ আগ্ৰহী হিন্দু ক্যালেণ্ডাৰৰ অনুসৰি 22 জানুৱাৰী পুহ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি নক্ষত্ৰ মৃগশিৰা আৰু যোগ ব্ৰহ্মপুৱা 8:47 পৰ্যন্ত ইয়াৰ পাছতে আৰম্ভ হ'ব ইন্দ্ৰযোগ জ্যোতিষীসকলৰ মতে 22 জানুৱাৰী কৰ্মদ্বাদশী এই দ্বাদশী তিথি ভগৱান বিষ্ণু নামত কথিত কাহিনী অনুসৰি এই দিনটোৱে ভগৱান কৃষ্ণৰ কচ্ছন ৰূপ ধাৰণ কৰিছে ধৰ্মীয় গ্ৰন্থ অনুসৰি এই দিনটো ভগৱান বিষ্ণু কশ্যপৰ অৱতাৰ গ্ৰহণ কৰিছে এই ৰূপ লৈ তেওঁ সমুদ্ৰ মহন্তত সহায় কৰিছিল ভগৱান ৰাম হৈছে ভগৱানৰ বিষ্ণুৰ অৱতাৰ এই দিনটোক অত্যন্ত শুভ বুলি ধৰা হয় এই দিনটো ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে বাছি লোৱা হয় জ্যোতিষীসকলৰ মতে 22 জানুৱাৰী কেইবাটাও শুভ যোগ তৈয়াৰ হৈছে এই দিনটোত 3টা শুভ যোগ গঠিত হৈছে এয়া হৈছে অভিজিত মুহূৰ্ত সৰ্বতা সিদ্ধি যোগ অমৃতি সিদ্ধি যোগ আৰু ৰবি যোগ এই দিনটোক যিকোনো শুভ কাম কৰাৰ বাবে শুভ বুলি ধৰা হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক